Welcome back to my YouTube channel DX Vlogs Assam. আজি মই এটা বিশেষ পাচলি বিচাৰি আহিছোঁ ইয়াতে। এই পাচলিটো হয়তো আপোনালোকে বহুতে চিনি পায়, তথাপি আপোনালোকক মই দেখুৱাইছোঁ কাৰণ এই পাচলিটো ইমান উপকাৰিতা আছে। কাৰণ আমি কি কৰোঁ আজিকালি খাদ্যৰ ওপৰত মানে আৰ্টিফিচিয়েল খাদ্যৰ বিচাৰি ফুৰোঁতে আমাৰ কি হৈছে বিভিন্ন ৰোগ। কাৰণ আমি প্ৰতিটো দিন ডক্টৰ বা মেডিচিন নহ'লে আমি এটা দিনো চলিব নোৱাৰোঁ। কিন্তু আমি নিজৰ ঘৰৰ ওচৰতে মানে যিখিনি বস্তু এনে গজি থাকে এনে হৈ থাকে তেনেকুৱা কিছুমান এনেকুৱা পাচলি আছে যিবিলাক আমি লক্ষ্যই নকৰোঁ। কিন্তু আজি আপোনালোকক মই দেখুৱাম এনেকুৱা এবিধ পাচলি যাৰ উপকাৰিতা কৈ শেষ কৰিব নোৱাৰি। কাৰণ এই পাচলিবিধৰ ইমান উপকাৰিতা আছে যে মানে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। আৰু এই বস্তুটো বিশেষকৈ এটা বিশেষ ছিজনতহে পোৱা যায়। কাৰণ এইটো মাঘ মাহৰ পৰা আপুনি পাব হয়তো। আৰু মানে ফাগুন চৈতত বিশেষকৈ ইয়াক আমাৰ অসমীয়া সমাজে একদম মানে খাব। এইটো কিহৰ কাৰণে ইয়াৰ বিভিন্ন প্ৰতিৰোধ ক্ষমতা আছে, ইয়াৰ বিভিন্ন ৰোগৰ প্ৰতিৰোধ ক্ষমতা থকা বুলি বিশ্বাস কৰা হয়। আৰু মেডিকেল চায়েন্সৰ বিভিন্ন তথ্যত দেখা গৈছে যে এই বস্তুবিধৰ এই বিশেষ হেৰিবিধৰ বিভিন্ন ধৰণৰ কি আছে ঔষধি গুণ আছে। আৰু ঠিক তেনেকুৱা এটা বস্তু মই বিচাৰি আহিছোঁ বৰ্তমান। আৰু আপোনালোকক মই বনাই দেখাম বস্তুটো কেনেকুৱাকৈ বনাওঁ আমি বস্তুটো খাওঁ। আৰু আপোনালোকে যদি কোনোবাই যদি বেলেগ তৰিকাত বনায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ আগত চাই লওঁ বস্তুটো কি আৰু কেনেকৈ উঠাওঁ ইয়াক। এইটো দেখিছে, ইয়াক আমাৰ টেঙা বুলি কয়। এইটো দেখিছে আপোনালোকে, মই সিপাৰে সৈতে উঠাইছোঁ ইয়াক। কাৰণ ইয়াৰ প্ৰতিটো বস্তু প্ৰতিটো অংশ ইয়াৰ ব্যৱহাৰ উপযোগী। প্ৰতিটো বস্তুৱে আমি খাব পাৰোঁ। ইয়াৰ প্ৰতিটো বস্তুৰ ঔষধি গুণ থকা বুলি হেৰি আছে, তথ্য আছে। গতিকে এই টেঙা আজি মই ইয়াৰ পৰাও মানে বৰ্তমান মই ঘৰৰ পিছফালে আছোঁ, মানে বাৰীত আছোঁ। আৰু ইয়াত কি আছে বিভিন্ন শাক পাচলি আছে। শাক পাচলিৰ মাজত এইবিলাক গজি আছে, এনেই গজি আছে এইবিলাক। ইয়াৰ ৰোৱাৰ কোনো প্ৰয়োজন নাই। আৰু তেনেকুৱা এটা বস্তু মই উঠাই লৈ যাম আৰু ইয়াক বনাম। মই এই বস্তুটো প্ৰায়ে খাই থাকোঁ। গতিকে আপোনালোকেও যদি খায় বা যদি কোনোবাই এতিয়ালৈকে খোৱা নাই খাই চাওক। দেখিছে এইটো টেঙা কয়, এইটো আপোনালোকে সকলোৱে চিনি পায়। এই বস্তুটো ইয়াৰ ইমান উপকাৰিতা গুণ আছে যে ইয়াক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। আৰু ইয়াক মই আপোনালোকৰ সন্মুখত মই বনাই দেখুৱাম। গতিকে চাই থাকক মোৰ ভিডিঅ'টি। আহক তেনেহ'লে। কি কৰিলোঁ টেঙাটো কি কৰিলোঁ উঠাই ল'লোঁ। এতিয়া উঠাই লোৱাৰ পিছত ইয়াক পৰিষ্কাৰকৈ ধুই ল'ম আৰু তাৰপিছত বাকীখিনি কাম কেনেকৈ বনাওঁ আপোনালোকক মই দেখুৱাই আছোঁ। আৰু ইয়াৰ উপকাৰিতা আপোনালোকে নিজে চাব, বিভিন্ন গ্ৰন্থত পাব, বিভিন্ন কিতাপত পাব। তাৰোপৰি আপোনালোকে যদি আজিকালি ইউটিউবো খোলে তেতিয়াহ'লে আপোনালোকে তাতে পায়ে যাব। লগে গুগলত চাৰ্চ কৰিলেও নিশ্চয় পাব। আৰু এই বস্তুটো কিমান উপকাৰিতা ইয়াক আপোনালোকে মানে কি আৰু কৈ শেষ কৰাৰ কোনো হেৰিয়ে নাই ইয়াতে। এতিয়াই উঠাই লোৱা টেঙাখিনি কি কৰিলোঁ সুন্দৰকৈ ধুই ল'লোঁ। একদম বঢ়িয়া পৰিষ্কাৰ পানীত সুন্দৰকৈ ধুই লৈ ল'লোঁ। দেখিছে। এতিয়া আমি কি কৰিম, এইটো বস্তু বইল কৰিব লাগিব। যিখিনি আমি হেৰি কৰিলোঁ এইখিনি কাটা কুটা কৰাৰ কোনো প্ৰয়োজন নাই। চিধা আমি কি কৰিম এতিয়া সুন্দৰকৈ বইল কৰিম। এইটো আপুনি কুকাৰতো কৰিব পাৰে বা অন্য বেলেগ হেৰিটো কৰিব পাৰে। কিছু কম পৰিমাণে পানী দিব লাগিব, বহুত যথেষ্ট পৰিমাণে। বেছি পানী দিলে ইয়াৰ যিটো মানে টেঙাৰ যিটো গুণ থাকিব হেৰি থাকিব সোৱাদ থাকিব সেইটো কমি যাব পাৰে। গতিকে আপুনি প্ৰয়োজন অনুসৰি পানী দি ল'ব। আৰু এতিয়া নিমখ দিলোঁ অলপমান, কাৰণ বস্তুটো বইল কৰাৰ সময়তে যদি নিমখটো দিয়া হয় ইয়াৰ সোৱাদটো অলপ ভাল লাগে। গতিকে প্ৰয়োজন অনুসৰি নিমখ অলপ দি ল'লোঁ। আৰু এতিয়া এই কুকাৰটো কি কৰিম, এতিয়া বইল হ'বৰ কাৰণে মানে হেৰি কৰিম। আৰু এতিয়া অলপ সময় আপুনি যেতিয়া 10-15 মিনিটৰ ভিতৰত আপোনাৰ বইল হৈ যাব। এইটো আপুনি মোটামুটি 2টা হুইচেল মাৰিব দিব, 2-3টা হুইচেল মাৰিব দিব, যাতে ভালদৰে বইল হৈ যায় বস্তুখিনি। এনেকুৱা 2-3টা হুইচেল মৰাৰ পিছত আপুনি বস্তুটো কি কৰিব, মানে কি গেছটো অফ কৰি আপুনি বস্তুটো নুমাই ল'ব। এতিয়া যিখিনি বইল কৰিছিলোঁ সেইখিনি কি কৰিলোঁ অন্য এটা পাত্ৰত কি কৰিলোঁ ইয়াক ৰিমুভ কৰি দিলোঁ, যাতে এইখিনি বস্তু মোৰ মানে বাকীখিনি কাম হ'ব এনেই সুবিধা হৈ যায়। কাৰণ ইয়াত দেখিছে গৰম হৈ আছে, কিছু সময় ঠাণ্ডা হ'ব দিব লাগিব এই বস্তুটো, নহ'লে আপুনি হাত দিব নোৱাৰিব। ইয়াতে ঠাণ্ডা হ'ব দিব লাগিব। আৰু ইয়াক কি কৰিব মোহাৰিব লাগিব। আৰু এনেদৰে আপুনি অলপমান মোহাৰি ল'ব, যাতে আপোনাৰ যিখিনি হেৰি তালত লাগি আছে সেই বস্তুখিনি যাতে আপোনাৰ এৰি যোৱাত সুবিধা হয়। মোহাৰি ল'ব ভালদৰে। আপুনি ইচ্ছা কৰিলে আলু দিব পাৰে, আলু দিলে বস্তুটো অলপমান ডাঠ হ'ব। গতিকে মই আলু অলপ বইল কৰি হেৰি কৰি ল'লোঁ। আৰু এতিয়া গোটেইখিনি বস্তু ৰেডি হোৱাৰ পিছত এতিয়া কি কৰিলোঁ, এতিয়া তেল হেৰি কৰিলোঁ, এয়া পিঁয়াজ দি দিলোঁ। আপুনি ইচ্ছা কৰিলে অন্য বেলেগ হেৰিও দিব পাৰে, নহৰু দিব পাৰে বা আদা তেনেকুৱা জাতীয় বস্তু দিব পাৰে আপুনি। মই পিঁয়াজ দিলোঁ।
আৰু হালধি নিজৰ প্ৰয়োজন অনুসৰি যিখিনি মানে হেৰি আছে প্ৰয়োজন অনুসৰি আপুনি হালধি দিব ইয়াৰ আগতে আমি এবাৰ নিমখ দিছোঁ গতিকে নিমখ দিয়াৰ ইয়াত কোনো প্ৰয়োজন নাই কিছু সময় পিঁয়াজখিনি ভালদৰে ভাজি ল'ব অলপ সময় পিঁয়াজটো ভালদৰে ভাজি লোৱাৰ পিছত এই দেখিছে অলপ সময় ভালদৰে ভাজি ল'ব যাতে পিঁয়াজত ভাজিটো লাগি যায় মানে ভাজিটো লাগে আৰু তাৰপিছত আপুনি এই যে যিখিনি আলু মই হেৰি কৰি লৈছিলোঁ বইল কৰি লৈছিলোঁ সেইখিনি আলু কি কৰিম ইয়াত এতিয়া দি দিম আৰু কিছু সময় এই আলুটো কি কৰিম ভাজি লাগিবৰ কাৰণে কিছু সময় ইয়াক লৰাই থাকিব যাতে অলপ ভাজি লাগি লৈ লয় ভালদৰে ভাজি লগাৰ পিছত ইয়াত আমি হেৰি কৰিব লাগিব এতিয়া ভাজি লগাৰ পিছত কি কৰিম আমি যিখিনি টেঙা হেৰি যে বঢ়িয়া সুন্দৰকৈ মোহাৰি লৈছিলোঁ সেই বস্তুখিনি আপুনি অলপ চেকি ল'ব লোৱাৰ পিছত তাৰ মানে যিখিনি ডাল আছে ডালখিনি যাতে গুচি যায় তাৰপিছত এনেকুৱাকৈ যিখিনি ৰৈ যায় সেই বস্তুখিনি আমি কি কৰিম ইয়াতে আলুখিনিত দি দিলোঁ আৰু এতিয়া এই যিখিনি আমাৰ যিটো মিশ্ৰণ হ'ল এই মিশ্ৰণটো আমি কি কৰিম এতিয়া কিছু সময় বইল হ'ব দিব লাগিব মানে উতলিব দিব লাগিব আপুনি সুন্দৰকৈ ঢাকোন মাৰি ৰাখিব 10-15 মিনিট এনেকৈ বইল হ'ব দিব তাৰপিছত আপুনি চাগলে এনেকুৱা মাছ দিব পাৰে আপুনি মই মাছ দিম এতিয়া মাছ ভাজি থৈছিলোঁ এতিয়া এই মাছখিনি বঢ়িয়াকৈ দি দিলোঁ মই মাছটো আগতে ভাজি লৈছিলোঁ আপুনি তাৰ এক্সপৰ্টতো ভাজি ল'ব পাৰে আৰু কিছু সময় এনেকুৱাকৈ বইল হ'ব দিব লাগিব এইটো আপুনি 10-15 মিনিট মানে এনেকুৱাকৈ বইল উতলিব দিব মানে বইল হ'ব দিব আৰু তাৰপিছত আপোনাৰ হেৰি একদম সুন্দৰ এনেকুৱা কি টেঙেচি টেঙা আৰু মাছৰ সুন্দৰকৈ আপোনালোকে হেৰি বনাই খাব পাৰে একদম বহুত ভাল লাগে আৰু আপোনালোকে যদি খায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে যদি অন্য কিবা বেলেগ ধৰণৰ হেৰি কৰে মানে বনাই বস্তুটো তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব থেংক ইউ ৱাচিং ফৰ মাই ভিডিঅ'